Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ইউটিউব চেনেলত। হিন্দুস্তান পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেডৰ পৰা জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে আপুনি সাৰ্চ কৰিব লাগিব www.hindustanpetroleum.com। সাৰ্চ কৰিলে আপুনি হিন্দুস্তান পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেডৰ যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। অলৰেডি অফিচিয়েল যেটো নোটিফিকেশন অলৰেডি ৰিলিজ হৈছে আৰু এপ্লাই কেনে কৰিব কেতিয়ালৈকে লাষ্ট ডেট হ'ব তাৰ ডিটেইলছখিনি মই প্ৰভাইড কৰিম আৰু ডিটেইলছখিনি মই সিস্টেমেটিক এৰেঞ্জ কৰিছো। এইখিনি ডিটেইলছ আপুনি চাই লওক। হিন্দুস্তান পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেড ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নোটিফিকেশনখিনি আৰু তাৰ ডিটেইলছখিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। এটা সব প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউখিনি চাই লওক। যত আপোনাৰ অৰ্গানাইজেচন নেমটো দিয়া আছে হিন্দুস্তান পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেড, যত আপোনাৰ পোষ্ট নেমটো দিয়া আছে জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে আছে পোষ্ট আৰু টোটাল আপোনাৰ পোষ্ট আছে মানে ভ্যাকেন্সি আছে 103 আৰু এপ্লিকেশন যেটো মোড হয় আপোনাৰ এপ্লিকেশনটো আপুনি অনলাইনত সাবমিট কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত এপ্লিকেশনটো সাবমিট কৰিব এইখিনি প্ৰসেস মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় আপুনি এপ্লাই কৰিব পাৰিব 21 মে 2025 লৈকে আপোনাৰ এপ্লিকেশনটো আপুনি অনলাইনত সাবমিট কৰিব পাৰিব। অফিচিয়েল ওয়েবসাইটটো দিয়া আছে www.hindustanpetroleum.com। সাৰ্চ কৰিলে আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। ভ্যাকেন্সি ডিটেইলছখিনি চাই লওক। যত আপোনাৰ ভ্যাকেন্সি ডিটেইলছখিনি ডিসিপ্লিন ওয়াইজ ডিভাইড কৰি দিয়া আছে। যত আপোনাৰ মেকানিক্যালৰ কাৰণে দিয়া আছে 11 পোষ্ট, নেক্সট আপোনাৰ ইলেক্ট্ৰিকেলৰ কাৰণে দিয়া আছে 17 পোষ্ট, ইনস্ট্ৰুমেন্টেশনৰ কাৰণে দিয়া আছে 6 পোষ্ট আৰু কেমিক্যালৰ কাৰণে দিয়া আছে 41 পোষ্ট, ফায়াৰ এণ্ড সেফটিৰ কাৰণে দিয়া আছে 28 পোষ্ট। টোটাল আপোনাৰ পোষ্ট আছে 103 আৰু পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। তাতে আপোনাৰ বিচাৰিছে এডুকেশনাল কোৱালিফিকেশন। যদি আপুনি ইঞ্জিনিয়াৰিং ডিসিপ্লিনৰ যিমানখিনি পোষ্ট আছে তাতে যদি আপুনি এপ্লাই কৰে তেতিয়াহলে আপুনি ফুল টাইম 3 ইয়াৰ্স ডিপ্লোমা কৰিব লাগিব, তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট ফায়াৰ এণ্ড সেফটিৰ কাৰণে বিচাৰিছে। যদি আপুনি ফায়াৰ এণ্ড সেফটিৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি সায়েন্সৰ পৰা গ্ৰেজুৱেট কমপ্লিট কৰা হ'ব লাগিব, মানে গ্ৰেজুৱেচন ডিগ্ৰীটো আপুনি কমপ্লিট কৰাব লাগিব, বেচেলৰ ডিগ্ৰীটো লগতে আপোনাৰ লগত থাকিব লাগিব ডিপ্লোমা ফায়াৰ এণ্ড সেফটিৰ ওপৰত, তেতিয়াহলে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব এণ্ড আপুনি এলিজিবল হ'ব। এতিয়া সব মিনিমাম মার্কিং প্যাটার্নটো দিয়া আছে। যদি আপুনি আনৰিজাৰ্ভ ওবিসি বা ইডব্লিউএছ ক্যান্ডিডেট হয় তেতিয়াহলে মিনিমাম আপুনি 60% মার্ক লৈকেনে আপুনি তাতে পাস আউট হ'ব লাগিব। যদি আপুনি এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি মিনিমাম 50% মার্ক আপুনি তাতে কেৰি কৰি কিনে আপুনি পাস আউট হ'ব লাগিব, তেতিয়াহলে আপুনি পোষ্টখিনিত এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক এজ লিমিট আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 30 এপ্ৰিল 2025 ৰ ডেট হিচাপত। মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স এণ্ড মেক্সিমাম 25 ইয়াৰ্স। এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এইটো হিচাপত আপুনি এজ এ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে। যদি আপুনি আনৰিজাৰ্ভ ওবিসি ইডব্লিউএছ ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 1180 rupees ইনক্লুডিং জিএসটি। যদি আপনি এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। উইদাউট এপ্লিকেশন ফি আপোনাৰ এপ্লিকেশন প্ৰসেসখিনি আপনি কমপ্লিট কৰিব পাৰিব। পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। অনলাইন যেটো পেমেন্ট হয় তাতে আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্টখিনি আপুনি কমপ্লিট কৰিব পাৰিব। এটা সব পোষ্টখিনিত আপোনাৰ সিলেকশন কেনেকৈ হ'ব। সিলেকশনত প্ৰথমতে আপুনি কম্পিউটাৰ বেসড টেষ্ট এটা এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ গ্ৰুপ ডিসকাশন হ'ব, স্কিল টেষ্ট হ'ব, পাৰ্সোনাল ইন্টাৰভিউ হ'ব, প্ৰি এমপ্লয়মেন্ট মেডিকেল এক্সামিনেশন হ'ব এণ্ড ফিজিক্যাল ফিটনেস টেষ্ট এটা হ'ব আৰু আপোনাৰ সিলেকশন প্ৰসেসখিনি কমপ্লিট হ'ব। এতিয়া সব ইম্পৰ্টেন্ট ডেটছখিনি দিয়া আছে। তো এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে 26 মাৰ্চ 2025 ৰ পৰা আৰু আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 21 মে 2025 লৈকে। এতিয়া চাওক কেনেকৈ আপুনি এপ্লাই কৰিব তাৰে বেসিক স্টেপ মই এটা আপোনাক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত, যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। যেতিয়া আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব তাতে আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু তাতে আপুনি সিলেক্ট কৰিব লাগিব কাৰেন্ট ওপেনিংছত। কাৰেন্ট যেটো ওপেনিং অপচন দিয়া আছে তাতে ক্লিক কৰিলে আপুনি সিলেক্ট কৰিব পাৰিব জুনিয়ৰ এক্সিকিউটিভৰ ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে যেটো নোটিফিকেশন আহিছে তাতে আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপুনি তাতে চাব এপ্লাই বাটনটো দিয়া আছে এপ্লাই অনলাইন বুলি, তাতে আপুনি ক্লিক কৰিব। কৰি কিনে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰিব। তো ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি আপোনাৰ কমপ্লিট হোৱাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব লাগিব। য'ত আপোনাৰ পাৰ্সোনাল ডিটেইলছ, এডুকেশনাল ডিটেইলছখিনি আপুনি ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছখিনি। নেক্সট আপুনি এপ্লিকেশন ফি যেটো হয় পেমেন্ট কৰিব লাগিব। ক্যাটেগৰি যিমানখিনি পেমেন্ট দিয়া আছে সেইখিনি আপুনি কমপ্লিট পেমেন্ট কৰিব, য'ত ইউজ কৰিব পাৰিব আপুনি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্টখিনি কৰিব অনলাইন মোডত। নেক্সট আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে। আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি আপোনাৰ তাত প্ৰিন্ট আউট ৰাখিব।
ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাতে আপুনি ইম্পৰ্টেন্স লিংকখিনি চেক আউট কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটত ক্লিক কৰিলে আপুনি ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত যদি ভিজিট কৰিব পাৰিব, ডাইৰেক্ট ৰিডাইৰেক্ট হৈ যাব। আৰু তাতে আপুনি চাওক ওপৰত যিটো হোম মেনু দি আছে, হোমৰ সাইডতে মেন মেনু চাব, এটা কেৰিয়াৰ অপশনটো দি আছে, তাতে আপুনি চাওক ওপেনিংছ আছে, জব ওভাৰভিউ দি আছে, আপুনি কেৰিয়াৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ অপশনটো আহি যাব, তাতে আপুনি ড্ৰপ ডাউনত পাই যাব জব ওপেনিং অপশনটো। আৰু তাতে যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত যিটো কারেন্টলি আপোনাৰ যেটো ৰিকুৱাৰমেন্ট আছে তাৰ ডিটেইলছ খিনি অলৰেডি এটা দিয়া আছে, তেতে নোটিফিকেশন খিনি অলৰেডি দিয়া আছে, আপুনি ইয়াৰ পৰা চেক কৰিব পাৰিব। আৰু ক্লিক কৰিলে আপুনি ওই অফিচিয়েল যেটো নোটিফিকেশন এইটো আপুনি ডাউনলোড কৰিব পাৰিব। তেতে আপুনি ইজিলি ডাউনলোড কৰিব পাৰে। তাৰ কাৰণে মই আপোনাক এইটো লিংক মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে যদি আপুনি ডাইৰেক্ট ক্লিক কৰে, ক্লিক কৰিলে আপুনি ডাইৰেক্ট তাৰ পৰা অফিচিয়েল যেটো নোটিফিকেশন আছে তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। আৰু এটা আপুনি চেক কৰিব পাৰিব আপোনাৰ যেটো পে স্কেল থাকিব। এটা চাওক, যদি আপোনাৰ যেটো পোষ্ট হয় জুনিয়ৰ এক্সিকিউটিভ মেকানিকেলৰ কাৰণে যদি আপুনি এপ্লাই কৰে, তাতে আপুনি যেটো পে স্কেল হয় স্যালাৰি ৰিসিভ কৰিব 30,000 ৰ পৰা লৈ কিনে আপুনি 1,20,000 আপুনি স্যালাৰি ৰিসিভ কৰিব। নেক্সট যেটো পোষ্ট আছে চাওক, জুনিয়ৰ এক্সিকিউটিভ ইলেক্ট্ৰিকেলৰ কাৰণে, তাতে আপোনাৰ স্যালাৰি প্যাটাৰ্নটো দি আছে 30,000 ৰ পৰা লৈ কিনে 1,20,000 আপুনি ৰিসিভ কৰিব। এই স্যালাৰি প্যাটাৰ্ন খিনি দি আছে, আপুনি ইয়াৰ পৰা স্যালাৰি ডিটেইলছ খিনি চেক কৰিব পাৰিব। নেক্সট আপুনি চাওক, আপুনি কেনেকৈ সিলেকশন এপ্লাই কৰিব তাৰ প্ৰসেস খিনি অলৰেডি মই আপোনাক প্ৰভাইড কৰিছো। আৰু এইটো নোটিফিকেশন আপুনি এবাৰ এপ্লাই কৰাৰ আগতে এবাৰ আপুনি এতে থ্ৰুলি আপুনি এবাৰ চেক কৰি ল'ব, চেক কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব। তো এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ কমেন্ট সেকশনত কমেন্ট কৰি দিব। আৰু এপ্লাই লিংকটো মই আপোনাক এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাতে ক্লিক কৰি কিনে আপুনি ডাইৰেক্ট এপ্লাই পৰ্টেলত ৰিডাইৰেক্ট হ'ব পাৰিব। ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ ইমানতে সামৰিছো।